আপোনালোকে জানে যে তিনিটা পাৱাৰ ডিপাৰ্টমেণ্টৰ কৰ্পৰেশ্যন আছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন আৰু আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লগতে চৰকাৰে বিভিন্ন জায়গাত আদৰ্শ বিদ্যালয় স্থাপন কৰি আছিল এই গোটেইখিনি কৰ্মচাৰী এখেতসকল যদিও চৰকাৰী কৰ্মচাৰী নহয় কৰ্পৰেশ্যনৰ কৰ্মচাৰী লগত আদৰ্শ বিদ্যালয়ৰ শিক্ষকসকল 60 ইয়াৰ্ছলৈকে কন্ট্ৰেকচুৱেল কাম কৰে কিন্তু তেওঁলোককো আজি আমি ৰাজ্য চৰকাৰৰ মেডিকেল ট্ৰিটমেণ্টৰ যিটো স্কিম লোকসেৱা আৰোগ্য যোজনা ইয়াত আমি ইনক্লুড কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ ইয়াৰ ফলত এই কৰ্মচাৰীসকলেও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে মেডিকেল ৰিইম্বাৰ্সমেন্ট পাবলৈ সক্ষম হ'ব তেওঁলোকৰ এটা বহুদিনীয়া দাবী আছিল এতিয়া তিনিটা পাৱাৰ কৰ্পৰেশ্যন আৰু আদৰ্শ বিদ্যালয় যিটো আমাৰ CBSE স্কুল চলাই সিদিনাখন মই মেডিকেল কলেজত লগ পাইছিলোঁ আপোনালোক আছিলে তেওঁলোকৰ এটা দাবী আছিল আজি আমি সেই দাবীটো মঞ্জুৰ কৰিছোঁ যে চৰকাৰী কৰ্মচাৰীৰ দৰে তেওঁলোকে এতিয়া লোকসেৱা আৰোগ্য যোজনাৰ সুবিধা ল'ব পাৰিব শেষত আজি কেবিনেটত আমি অসমত উদ্ভৱ হোৱা খৰাং সদৃশ পৰিৱেশৰ বিষয়ে আলোচনা কৰোঁ আৰু আমাৰ ইণ্ডিয়ান মেটালজিক্যাল যিটো ডেটা হয় বা গ্ৰাউণ্ড ৱাটাৰ কমিশ্যনৰ যিটো ডাটা সেই ডাটা অনুসৰি যিকেইখন জিলাত নৰ্মেলতকৈ কম বৰষুণ হৈছে সেই জিলাকেইখনত আমি খৰাং সদৃশ পৰিৱেশ সৃষ্টি হোৱা বুলি আমি জাননী দিব লাগিব আজি কেবিনেটে এই ক্ষেত্ৰত আমাক ইন প্ৰিন্সিপল অনুমোদন দিয়ে এতিয়া ৰেভিনিউ ডিপাৰ্টমেণ্টে যিকেইখন জিলাত খৰাং পৰিৱেশ সৃষ্টি হৈছে সেইকেইখন জিলাত ড্ৰট লাইক সিচুৱেশ্যন ডিক্লেয়াৰ কৰিব পাৰিব আৰু তেতিয়া আমি ৰাইজক কিছু